আজি এই হাতীদুৰা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে APJ আব্দুল কালাম মেমৰিয়েল ক্ৰিকেট টুৰ্ণামেণ্ট। এই খেলৰ শুভ উদ্বোধনী খেল হিচাপত যোগদান কৰিছে আমাৰ তামাৰ প্ৰেছ ক্লাব আৰু তামাৰ থানা। এই খেলৰ মাজেৰে আমি আমাৰ নৱপ্ৰজন্মক আহ্বান জনাব বিচাৰিছোঁ যে আজিৰ আমাৰ নৱপ্ৰজন্মই মানে শাৰীৰিক খেল ধেমালি এইবিলাক বাদ দি মোবাইল গেম আৰু মাদক দ্ৰব্যত ব্যস্ত হৈ আছে। আমি আহ্বান জনাইছোঁ যে আমাৰ নৱপ্ৰজন্মই যিবিলাক ভিডিঅ' গেম খেলে, মাদক দ্ৰব্য এইবিলাক ত্যাগ কৰক। ত্যাগ কৰি শাৰীৰিক যিবিলাক খেল ধেমালি আছে, ফুটবল খেল আছে, ক্ৰিকেট খেল আছে, এইবিলাক খেলক। তাৰ লগতে নিজৰ শাৰীৰিকভাৱে সুস্থ হৈ থাকক। এই দুটা যে টিম আছে তামাৰ থানা তেওঁলোকেও আজি সমাজৰ যিবিলাক বেয়া গুণ আছে এইবিলাক মানে সমাজৰ ভালৰ কাৰণে কাম কৰে। ঠিক তেনেকৈ আমাৰ তামাৰ প্ৰেছ ক্লাবো আমি সমাজৰ ভালৰ হৈ কাম কৰি আছোঁ। যিহেতু এই দুটা টিমকে আজি খেলৰ কাৰণে আমন্ত্ৰণ দিছে, গতিকে আমি এই খেল খেলাৰ মাজেৰে নৱপ্ৰজন্ম আহ্বান জনাইছোঁ তেওঁলোকে যাতে এই শাৰীৰিক খেলবিলাকৰ প্ৰতি আকৃষ্ট হৈ নিজে সুস্থ থাকে আৰু সমাজখনক সুস্থ বনায়, এইখিনিয়ে কামনা কৰিলোঁ। নতুন প্ৰজন্মক 2024টো আমাৰ আজি প্ৰায় শেষ অৱস্থাত, 25 আহি আছে আৰু গতিকে নতুন 25ত 2025 চনৰ নৱপ্ৰজন্মসকলক এটাই অনুৰোধ, তেওঁলোকে সমাজৰ বৰ্তমান হৈ থকা যিবিলাক বেয়া কাৰ্য, নিচা দ্ৰব্য এইবোৰ পৰিহাৰ কৰক আৰু নিজকে খেলা ধূলাৰ প্ৰতিও আকৰ্ষিত কৰক। খেলা ধূলাৰ মাধ্যমেৰে মানুহৰ শৰীৰ মন সকলো উন্নতি হয়। গতিকে আজিকালি খেলা ধূলাৰ প্ৰতি আসক্ত কমি গৈছে ল'ৰা ছোৱালীৰ মাজত। গতিকে সকলোকে মই আহ্বান জনাম যে তেওঁলোকে বেয়া কাৰ্য পৰিহাৰ কৰি নিজৰ জীৱনটো বনাই নিয়াৰ কাৰণে চেষ্টা কৰক। ভাল পথলৈ আহক বেয়াসকল যোৱাসকল। আৰু এনেকুৱা সুন্দৰ এটা পৰিৱেশ আজি যিটো সৃষ্টি হৈছে আমাৰ সাংবাদিক বন্ধু আৰু আমাৰ আৰক্ষীৰ মাজত এখন ক্ৰিকেট খেলা অনুষ্ঠিত কৰাৰ কাৰণে সদুক্তক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক সময়ত আমি একেলগে সাংবাদিকসকলৰ লগত সমাজৰ উন্নতিৰ কামত একেলগে আগবাঢ়ি যাম। আৰু ইয়াৰ লগতে সকলো ৰাইজকো আহ্বান জনাওঁ, পুলিচ প্ৰশাসন সাংবাদিক সমাজৰে মানুহ আৰু আমি সকলো একেলগে সমাজৰ বেয়া কামবিলাক উলিয়াই আনি ভাল কৰাৰ চেষ্টা কৰিম, সেই আশা ৰাখিলোঁ। আপোনালোকৰ সহায় সহযোগিতা ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। আজি গণতন্ত্ৰৰ মানে আমি স্তম্ভস্বৰূপ ক'ব পাৰোঁ প্ৰশাসন আৰু সংবাদ মাধ্যম। আৰু APJ আব্দুল কালামৰ যিটো আমাৰ খেল অনুষ্ঠিত কৰিছে এই সমিতিয়ে সুন্দৰ এটা বাৰ্তা দিব বিচাৰিছে, সেইটো হ'ল সংবাদ জগত আৰু প্ৰশাসনক লৈ ইয়াত এটা খেল অনুষ্ঠিত কৰিছে, শুভাৰম্ভ কৰিছে। আমি ইয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছোঁ। কিয় কৰিছোঁ? যে আমি সংবাদ জগত আৰু প্ৰশাসনে আমি এটা যুৱ প্ৰজন্মক, আজিৰ যুৱ প্ৰজন্মক, যি যুৱ প্ৰজন্মৰ একাংশ ল'ৰাই বৰ্তমান মাদক দ্ৰব্যত এনেকৈ আসক্ত হৈ গৈছে, এইবিলাকৰ প্ৰতি সিহঁতৰ ধ্যান নাই। আমি বিচাৰোঁ তেনেধৰণৰ ল'ৰাবোৰে আপোনালোকৰ নিজৰ নিজৰ অঞ্চলত এনেকুৱা বন্ধুত্বপূৰ্ণ খেলৰ যোগেৰে সমাজক বাৰ্তা দিয়ক। আপোনালোকে আমাৰ ভৱিষ্যত, আপোনালোকে উঠি অহা প্ৰজন্মক বাৰ্তা দিয়ক যে আমাৰ সমাজখন এনেকৈ চলিব লাগে। তাৰ ফলত আজি এই খেলখনৰ জৰিয়তে আমি আমাৰ সমাজক বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকে এই নেচামুক্ত আৰু বেয়া কামৰ পৰা দূৰত থাকক। আমাৰ এই বছৰ গ'লে আগন্তুক 2025 বৰ্ষ সমাগত, আমি এটা সুন্দৰ সমাজ আমাৰ সমাজক যাতে দি যাব পাৰোঁ, আমাৰ যুৱ প্ৰজন্মক এয়াই আমি আহ্বান আজিৰ এই খেলখনৰ জৰিয়তে দিব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।